NCERTৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত আহোম সাম্ৰাজ্য আৰু মহাবীৰ লাচিতৰ বিষয়ে জনাৰ সুযোগ প্ৰদান কৰা হ'ল। লাচিতৰ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি যোৰহাটৰ হোলোঙাপাৰত স্থাপন কৰা হ'ল। ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে লোৱা পদক্ষেপে নতুন প্ৰজন্মক অসমৰ জাতীয় সম্পদৰ প্ৰতি অধিক আকৰ্ষিত কৰি তুলিলে। আমাৰ বাপতি খাহুন বহাগৰ বিহুক আমি বিশ্ব মঞ্চলৈ লৈ গলো। চাহ বাগিচাৰ সংস্কৃতিৰ সৈতে জড়িত আমি ঝুমুৰক বিশ্ব ঐতিহ্যৰ সৈতে চিনাকি কৰাই দিলো, বিশ্বৰ নাগৰিকৰ সৈতে চিনাকি কৰাই দিলো। আমি আমাৰ ঐতিহ্য আৰু পৰিচয় ৰক্ষাৰ অংশ হিচাপে যোৱা মাহত বাগৰুম্বা নৃত্যকো আমি বিশ্ব মঞ্চলৈ আগবঢ়াই লৈ গলো। আমাৰ ৰাজ্যৰ কোনো 5 বছৰত কেতিয়াও একেলগে উচ্ছেদ অভিযান, শ্বহীদৰ সন্মান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ, বিদেশী নাগৰিক বহিষ্কাৰৰ সূচনা, খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান, চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিতক বৰসভালৈ লৈ যোৱা আৰু বিহু ঝুমুৰ বাগৰুম্বাক বিশ্বৰ সৈতে পৰিচয় কৰাই দিয়া, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা, এই আটাইবোৰ কাম কোনো 5 বছৰতে কেতিয়াও কৰিব পৰা হোৱা নাছিল। মাত্ৰ 5টা বছৰ ভিতৰতে অসমৰ প্ৰতিটো সম্পদ আৰু অসমৰ প্ৰতিটো পৰিচয়ক আমি বিশ্বৰ মঞ্চলৈ বৰসভালৈ আমি লৈ যাবলৈ সক্ষম হলো। যোৱা 5 বছৰত মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে যোৱা 5 বছৰত আমি কাজিৰঙাৰ গড় হত্যা, গড়ৰ চোৰাং চিকাৰ আমি সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হলো। আমাৰ ৰাজ্যত যোৱা 5টা বছৰত যিবিলাক কাম আমি কেতিয়াও ভাবিব পৰা নাছিলো, আজি প্ৰত্যেকটো কাম আমি এটা সফলতাৰ দিশলৈ, আমি সপোনৰ পৰা সিদ্ধিলৈ আমি ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছো। আমাৰ ৰাজ্যত কোনোৱে ভাবা নাছিল যে আমি বাঁহৰ পৰা এদিন তেল উৎপাদন কৰিম। নুমলীগড়ৰ বায়ো ইথানেল উদ্যোগ কোনেও ভাবা নাছিল যে আমাৰ নামৰূপৰ সাৰ কাৰখানা যি 2 লাখ মেট্ৰিক টনৰ আছিল, সি 12 লাখ মেট্ৰিক টনলৈ উন্নত হব। 10,000 কোটি টকাৰ উদ্যোগিক বিনিয়োগ হব। আমাৰ ৰাজ্যৰ জনগণে কেতিয়াও কল্পনা কৰা নাছিলে যে 5টা বছৰৰ ভিতৰতে এনে কাম আজি আমি অসমীয়াই কৰিব পাৰো। মই যেতিয়া ৱৰ্ল্ড ইকনমিক ফৰামত গৈছিলো, বিশ্বৰ সেমি কণ্ডাক্টৰৰ সৈতে জড়িত উদ্যোগপতিসকলক লগ পাইছিলো। তেওঁলোকে আচৰিত হৈছিলে যে অসমৰ দৰে পিছপৰা ৰাজ্য এখনত সেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ কেনেকৈ স্থাপন হ'ব পাৰে। মই তেওঁলোকক কৈছিলো যে উদ্যোগ স্থাপন হোৱাই নহয়, অহা 6 মাহৰ ভিতৰত বিশ্বৰ সেমি কণ্ডাক্টৰ চিপছ এক্সপৰ্টৰ ক্ষেত্ৰত অসম 1 নম্বৰ ডেষ্টিনেশ্যন হ'ব, অসম 1 নম্বৰ ৰাজ্য হ'ব। ইয়াৰ লগে লগে ৰাজ্যৰ বিকাশৰ বিভিন্ন দিশত আমি ভাবিব নোৱাৰা অগ্ৰগামী যাত্ৰা আৰম্ভ কৰিলো। আমি কোনেও ভবা নাছিলো যে কেইটামান দিনৰ ভিতৰতে আমাৰ ধলা শদিয়াৰ দলং সম্পূৰ্ণ হ'ব। আমি কেতিয়াও ভবা নাছিলো যে আমাৰ বগীবিলৰ দলং সম্পূৰ্ণ হ'ব। কলিয়াবৰত আমাৰ ব্ৰহ্মপুত্ৰৰ দলঙত সংযোজন হ'ব, শৰাইঘাটৰ দলঙৰ ওপৰত সংযোজন হ'ব। মই অত্যন্ত
ক'ব খোজো যে আজিৰ দিনত আমি ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ 4খনকৈ দলঙৰ কাম তীব্ৰ গতিত আগুৱাই লৈ গৈছো। যোৰহাট আৰু মাজুলী সংযোগী দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰ সংযোগী দলং, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং, পলাশবাৰী শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং, ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ব্ৰহ্মপুত্ৰৰ সংযোগী দলং। আমাৰ এখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ইমানবোৰ দলং হ'ব আমি কেতিয়াও কল্পনা কৰা নাছিলো। মই আপোনালোকৰ আগত নিশ্চিতভাৱে ক'ব পাৰো যে আৰু কেইটামান দিনৰ ভিতৰতে ভাৰত চৰকাৰে নুমলীগড় আৰু বোকাখাতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজেৰে সুৰংগৰ আকৃতিত ৰেল আৰু বাহন চলিব পৰা টানেলৰ স্বীকৃতিও প্ৰদান কৰিব, যি নেকি 20,000 কোটি টকা ব্যয়েৰে ভাৰত চৰকাৰে নিৰ্মাণ কৰিব। মই যোৱাবাৰ যেতিয়া গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি ডিব্ৰুগড়ত কৈছিলো যে আমি খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিম, বহুতে হয়তো বিশ্বাস কৰিবলৈ টান পাইছিলে। আজি আমি সকলোৱে দেখা পাইছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কলিয়াবৰলৈ আহি কাজিৰঙাৰ ওপৰত 36 কিলোমিটাৰৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিলে। 2 বছৰৰ ভিতৰত এই এলিভেটেড কৰিডৰৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ ফলত ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা সময় কমি যাব। অৰ্থাৎ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমি যেতিয়া ভ্ৰমণ কৰিম, এলিভেটেড কৰিডৰৰ ওপৰেদি গ'লে যাত্ৰাৰ সময় 1 ঘণ্টা কমি যাব আৰু গুৱাহাটী আমাৰ নিচেই ওচৰত আহিব। মোৰ দুটা আৰু সপোন আছে যাক নেকি আমি ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। সেয়া হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ কৰিডৰ আৰু শিলিগুৰি আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ কৰিডৰ। এই দুইটা এক্সপ্ৰেছ কৰিডৰ যদি আমি নিৰ্মাণ কৰিব পাৰো, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ দূৰত্ব 4 ঘণ্টালৈকে কমি যাব। তেনে এক সপোন আগত লৈ আমি আমাৰ কাম আৰম্ভ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি আশা কৰিছো যে যোৰহাট আৰু ডিব্ৰুগড় নগাঁৱৰ মাজত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। আমি আশা কৰিছো যে আমাৰ মৰাণত আমি যি এডভান্স লেণ্ডিং ফেচিলিটি অৰ্থাৎ বিমানেও প্ৰয়োজন হলে অৱতৰণ কৰিব পাৰে, যোৱা 14 ডিচেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই নিমন্ত্ৰণ কৰিছো যে মৰাণৰ নেশ্যনেল হাইৱেত আহি বিমানেৰে এবাৰ অৱতৰণ কৰি যাবলৈ। যি নেশ্যনেল হাইৱেত এদিন গাড়ী চলিব পৰা নাছিল, এদিন স্কুটাৰ মটৰচাইকেল চলিব পৰা নাছিল, সেই নেশ্যনেল হাইৱেত এতিয়া ফ্লাইটে লেণ্ডিং কৰিব। তেনে এক পৰিৱৰ্তন আমি অসমৰ জাতীয় জীৱনলৈ লৈ আহিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যত বিশ্ববিদ্যালয় নিৰ্মাণে হওক, অভিযান্ত্ৰিক প্ৰতিষ্ঠান নিৰ্মাণে হওক, মেডিকেল কলেজ নিৰ্মাণে হওক, আজি অসমে ভাৰতৰ বুকুত নতুন নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। আজি আমাৰ ৰাজ্যই হৈছে যে আটাইতকৈ ডেন্সিটি থকা প্ৰতিখন জিলাতে মেডিকেল কলেজ নিৰ্মাণৰ সপোন দেখা, প্ৰতিখন জিলাতে বিশ্ববিদ্যালয় নিৰ্মাণৰ সপোন দেখা, প্ৰতিখন জিলাতে ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণৰ সপোন দেখা। আমাৰ ৰাজ্যই হৈছে ভাৰতৰ